ৰেষ্টুৰেণ্ট আজি কি বনালা? আজি মাছ আনিছিলো, মাছ আছে, মাছ ভাজি আছো এবাৰ, আৰু মাছৰ মাথা লৈ আহিছো, দুটামান এক্সট্ৰাকৈ মাথা লৈ আহিছিলো। তো ভাবিছো আজি মুড়ি ঘন্টা বনাম মুগৰ দালি দি, একদম ইজি প্ৰচেছত, ইমান জল জাল একো নাই, একদম কম সময়তে হোৱা মুড়ি ঘন্টা এটা বনাম আৰু মাছ বনাম। তো ফাৰ্ষ্ট কুকাৰটো অলৰেডি শুকালে আছে। তো ইয়াতে মুগৰ দালি এইখিনি ধুই ৰাখি দিছো ধুনীয়াকৈ, বস্তুখিনি দি দিম ইয়াত, ফ্ৰাই কৰি দিম, তেল দিয়া নাই দেই, মই জাষ্ট ভাজিম। মানে কুকাৰত বনাম মুড়ি ঘন্টা, একদম ইজি প্ৰচেছত। তো সেইখিনি মই দি দিছো, আৰু এইফালে মাছ ফ্ৰাই কৰি আছো, মাছটো অলমষ্ট হৈ গৈছে। তো মাছটো বনাম আজি মই বেংগলী ষ্টাইলত বনাম। আগতে মানে মই কোৱাটাৰত থাকোঁতে আমাৰ ঘৰত চাইডৰ ঘৰ মানে একদম নিজৰ আৰু এখন ওৱাল মাজত গৈ কোৱাটাৰতো বনাব পাৰি। তো মামী এজনী আছিল, বেংগলী ঘৰৰ মামী বুলি মাতিছিলো আৰু। তো মামীয়ে মোক এটা মাছ খুৱাইছিল, ডিছটোৰ নাম মই নাজানো, বিলাহী দি বনাই টেষ্ট কৰি। তো সেই মাছটো বনাম বুলি ভাবিছো। তাৰ কাৰণে মই আদা নহৰু বটি ৰাখিছো, পিঁয়াজ আৰু বিলাহী মিক্সিত গোটেইখিনি পেষ্ট কৰিছো, দেখাম কেনেকৈ বনাওঁ। আৰু এইফালে মুগৰ দালিটো হৈ থাকিব, দুটা বস্তু একেলগে দেখাম। মুগৰ দালিটো জাষ্ট ফ্ৰাই কৰিব লাগিব। ভাজা মাছখিনি উঠাই লওঁ, মাছটো ফ্ৰাই হৈ গ'ল। তো এতিয়া মই মাছখিনি উঠালো, সেইখিনি তেলতে কাটি ৰখা পিঁয়াজ, বেছি নিদিওঁ পিঁয়াজ, অলপমান দিম, কাৰণ যিহেতু মই পিঁয়াজ পেষ্ট কৰিছো আৰু বাকী ইয়াতে পিঁয়াজ আদা নহৰু কাটি থোৱা আছে, এইখিনি মই মুড়ি ঘন্টাৰ কাৰণে ইউজ কৰিম। আৰু মই বেকগ্ৰাউণ্ডটো চাই একদম নাখাৰিব, এইবোৰ মানে বাচন ধৰা কাপোৰবোৰ ঠাণ্ডা দিন নহয়, যিখিনি লেতেৰা হয় ধুই হৈ গ'লে এখন এখনকৈ ইউজ কৰি থাকোঁ, তো খিৰিকীতে থ'ব লাগে। তো পিঁয়াজখিনি মই অলপ ফ্ৰাই কৰি ল'ম ৰঙা হোৱালৈ, তাৰপিছত দেখাম। আৰু এইফালে মোক দালিটো চব অলপ অলপ লাগি লাগি গৈছে, দেখিছে অলপ কলা কলা হৈছে। এইটো পিঁয়াজটো ফ্ৰাই হোৱা মেলি মই দেখিছে লাগি লাগি গৈছে, পুৰা লাগি গৈছে। এতিয়া মই ইয়াতে দিম মাছৰ মাথা কেইপিচ, তো তিনিটা মাথা 6 পিচ কৰি লৈছো ভাজি পেলাই। মানে মুড়ি ঘন্টাত মাছৰ মাথাটো অলপ বেছিকৈ হ'লে ভাল লাগে খাই, মই সেইকাৰণে বেছিকৈ দিওঁ। তো মাছৰ মাথা কিমান দিছোঁ মই, তো এইখিনি অলপ মই ফ্ৰাই কৰিম এতিয়া। ইয়াতে মই এতিয়া নিমখ দিলোঁ, মুগৰ দালিখিনি অলপ মানে পানী দি কিনে চিটি, এইটো একদম ইজি প্ৰচেছ, আপোনালোকে ঘৰত যেনেকৈ দালিটো বইল কৰে নিমখ অলপমান দি সেনেকৈ কৰিলেই হ'ল। তো মই চেম প্ৰচেছটো বনাই আছোঁ। এতিয়া মই আপোনাৰ নিমখখিনি ভালকৈ মিহলাই কাটি কেনে দুপিচ 3 পিচ আলু মানে ভাজি ৰাখিছিলোঁ, সেই আলু কেইপিচ মই এতিয়া ইয়াতে দি দিম আৰু অলপ পানী এড কৰিম আপোনালোকৰ। তাৰপিছত ধুনীয়াকৈ 3-4টামান চিটি মাৰিব দিম, তেতিয়াহ'লে মানে মোৰ পূৰা একদম মুগৰ দালিখিনি ৰেডি হৈ যাব আৰু আপোনালোকৰ। আৰু এইফালে কেৰাহীত পিঁয়াজখিনি অলৰেডি ফ্ৰাই কৰিয়ে আছিলোঁ, তাতে এতিয়া দিম মই পিঁয়াজ বটি ৰখা, পেষ্ট কৰি ৰাখিছিলোঁ পিঁয়াজ, সেইখিনি দি দিম ইয়াতে। সেইখিনি দি অলপ ভালকৈ ফ্ৰাই কৰিব লাগিব, পিঁয়াজটো পূৰা ৰঙচুৱা নহ'লে ইয়াক আমি ফ্ৰাই কৰিব লাগিব। তো এতিয়া আমি একদম ইয়াতে দিম জলকীয়া আদা নহৰু বটি ৰখাই সেইখিনি দি দিম। পিঁয়াজখিনি ফ্ৰাই হৈ যোৱাৰ লগে লগে আকৌ ইয়াকো ভালকৈ ফ্ৰাই কৰিব লাগিব অলপ টাইম। তাৰপিছত দিম আমি ইয়াতে নিমখ হালধি দি কেনে ইয়াক আকৌ অলপ টাইম ফ্ৰাই কৰি ল'ম। আৰু এইফালে অলৰেডি চিটি মাৰি আছে কুকাৰৰ। তাৰপিছত অলপ টাইম ভাজাৰ পিছত ইয়াতে মই দিম এতিয়া বিলাহীৰ পেষ্টখিনি। তোনা চাওক মই ইয়াতে 3-4টা বিলাহী লৈছিলোঁ, বিলাহী বেছিকৈ লাগে এইটো জেগাত, চ' 3-4টামান বিলাহী ইউজ কৰিছোঁ মই নৰ্মেল চাইজৰ। তো ইয়াক দি কেনে মই ভালকৈ ভাজি ৰাখিম, বস্তুটো ভাজি ৰাখিম যেতিয়ালৈকে আপোনাৰ তেলটো নোলায় তেতিয়ালৈ ভাজিম মই ইয়াক বিলাহীখিনি ধুনীয়াকৈ।
ভাজি লাষ্টত ইয়াতে দিম অলপ মছলা, যেনেকৈ ধৰক আপোনাৰ ধনিয়া গুড়ি, গৰম মছলা অলপমান দিম। জিৰা ইমান এটা ইউজ নকৰোঁ মাছৰ আঞ্জাৰ কাৰণে, মই জিৰা ইয়াতে ইউজ কৰা নাই। ধনিয়া, গৰম মছলা চব, তাৰপিছত মাছৰ ধৰক চিলি ফিছ মছলা পাই যে সেইটো, তাৰপিছত কালাৰৰ বাবে কাশ্মীৰী মিৰ্চ ব্যৱহাৰ কৰিছোঁ। এইখিনি দি কিনে আকৌ ভালকৈ মই লৰাব লাগিব ইয়াত। এইটো চাওক এটা ধুনীয়া শুকাই কিনে ধুনীয়া এটা কালাৰ আহি গৈছে। এইখিনিত এতিয়া মই অলপমান পানী দিম যাতে মছলাখিনি মাছৰ ভিতৰত সোমাই যায়, সেইটো কাৰণে মই ইয়াতে পানী অলপ এড কৰিম। মই বেছি এড নকৰোঁ পানী, আপোনালোকে গমেই পাব খানাৰ ভিতৰত যেনেকৈ যে মই পানী বহুত কম এড কৰোঁ, মছলাতে ৰাখোঁ বস্তুখিনি বেছিকৈ। তো ইয়াতে অলপমান পানী দিম, মানে মছলা গোটেইখিনি বস্তু মাছত যাতে ধুনীয়াকৈ সোমাই যায়, তেতিয়া খাবলৈ বহুত টেষ্টি হয় মাছটো। মই এতিয়া মাছ কেইপিচ ইয়াতে দি দিম। মই 6-7 পিচমান মাছ ব্যৱহাৰ কৰিছোঁ ইয়াতে, এতিয়া কাহিনী কৰি দিয়া নাই আৰু যিমানখিনি আছিল দিছোঁ, 2 পিচমান ৰাখিছোঁ আৰু ফ্ৰাই মাছ খাবলৈ। তো ইয়াত সেনেকৈ সিজিবলৈ দিম। এতিয়া আপোনালোকে চাওক কালাৰটো কি ধুনীয়া হৈছে, পানীখিনিও গুচি গ'ল, মানে পানীখিনি শুহি গ'ল আপোনালোকৰ। অলপ অলপ আছে হ'ব আৰু। এতিয়া ডেক'ৰেশ্যনৰ কাৰণে অলপমান ধনিয়া পাত ইয়াতে ওপৰত ছটিয়াই দিম আৰু কেঁচা ধনিয়া পূৰা ধুনীয়াকৈ ধনিয়াখিনি কাটি লৈ ওপৰত দিলোঁ। আৰু এইফালে আমাৰ হৈ গ'ল মাছ ৰেডি। এতিয়া একবাৰ লাৰি কেনে ধুনীয়াকৈ গেছটো অফ কৰি মই থৈ দিম আৰু এতিয়া। তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া ডাইৰেক্ট ডাইনিং টেবুলত। চৰি ডাইনিং টেবুল নহয়, মুড়ি ঘণ্টাটো তেল মাৰিব আছে ন, সেইটো দেখাই দিওঁ। তো এইফালে প্ৰেছাৰ খুলিম এতিয়া। চাওক মাছ গাইজ, চাওক পূৰা দালিখিনি কি ধুনীয়া লাগি আছে দেখিবলৈ, পূৰা মাছৰ মাথা গলি গৈছে, পূৰা দালি গলি গ'ল ধুনীয়াকৈ, বহুত ধুনীয়া হৈছে। এতিয়া এক তেল মাৰিব লাগিব, তো তাৰ কাৰণে মই কেৰাহীটো আকৌ ধুই লৈ বহালোঁ গেছত। তেল গৰম হোৱা ৰখি আছোঁ আৰু তেল গৰম হোৱাৰ লগে লগে দুটামান দিলোঁ আপোনাৰ ইলাচি, দালচেনি, লং, তেজপাত, অলপমান আপোনাৰ কি বুলি কয় এইটো পাঁচফোৰণ, তাৰ লগত দিলোঁ শুকান জলকীয়া দুটামান, তাৰপিছত দিম পিঁয়াজ। এইখিনি বস্তু দি কেনে একদম ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। তো পিঁয়াজ, আদা, নহৰু ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। ইয়াতে অলপমান কালাৰৰ কাৰণে মই দিছোঁ কাশ্মীৰী মিৰ্চ, নহৰু অলপো দিছিলোঁ মানে থেতেলাই কেনে, তেতিয়াহে ভাল লাগিব ন। তো অলপমান কাশ্মীৰী মিৰ্চ দিলোঁ, দি কেনে একবাৰ ভালকৈ লাৰি ইয়াতে মই সেয়া বইল হোৱা দালিখিনি ঢালি দিম ইয়াতে। তো দেখাই আছোঁ আপোনালোকক, চাওক ধুনীয়াকৈ একদম বইল আহিলে লগালগ, যিহেতু গৰমেই আছিল দালিখিনি। আপুনি মাছৰ মাথাৰ কোৱাণ্টিটি চাওক, দালি বিচাৰি নাপাব, মাছৰ মাথাই পাব, পূৰা মাছৰ মাথা। মানে মই অলপ মুড়ি ঘণ্টা হ'ল, মানে মুড়ি ঘণ্টাত মাছৰ মাথাটো বেছিকৈ ভাল লাগে আৰু মাছৰ মাথা সেনেকুৱা আৰু, তেতিয়া মানে মুড়ি ঘণ্টাৰ টেষ্টটো বহুত বেছি আহে। তো এইখিনিও আমাৰ হৈয়ে গৈছে আৰু বেছি দাম ইয়াক ফ্ৰাই কৰিব নালাগে, যিহেতু দালিত তেল মাৰি অফেই কৰি দিয়ে। তো আপুনি উতলটো চাওক, উতলটো চালে আপুনি গমেই পাব, বক বক পূৰা উতলি আছে। তো আমাৰ মুড়ি ঘণ্টা ৰেডি হৈ গ'ল পূৰা। তো ধুনীয়াকৈ দুটামান ধনিয়া পাত ছটিয়াই দিওঁ ইয়াতেও অলপমান ডেক'ৰেশ্যনৰ কাৰণে। তাৰপিছত আপোনালোকক লগ পাই আছোঁ ডাইৰেক্ট মোৰ ডাইনিং টেবুলত। তো এয়া মোৰ খানা ৰেডি হৈ গ'ল পূৰা গৰম গৰম ভাত, মাছ ভাজি, এইফালে ফুলকবি ভাজি, এইফালে বেঙেনা বেচনেদি ফ্ৰাই, এইটো মাছৰ মছলাটো, এইটো ফিছ মছলা বুলিয়ে ক'ব পাৰি, আৰু এইফালে আছে মুড়ি ঘণ্টা। এতিয়া মই খাওঁ, খাই কেনে আপোনালোকক টেষ্টটো কৈ আছোঁ কেনেকুৱা হয়। পূৰা গৰম, আজি বৈদ্য খানা আছে, পূৰা গৰম গৰম। বেঙেনা মোৰ ফেভৰেট হয়। কোনটোদি ফাৰ্ষ্ট খাম গমেই পোৱা নাই, মাছটোদি ফাৰ্ষ্ট খাওঁ ন, মাছৰ মছলাটো। মাছটো জ্বলা হৈছে চাগে, কাৰণ জলকীয়া বহুত দিছোঁ, জ্বলা হৈছে চাগে, নহয় জ্বলা হৈছে, মই টেষ্ট কৰি চাওঁ ন, ভাল নহ'লে নেদো নহয়। খানা মোৰ মতে দিছোঁ ভিডিঅ'ত, আপোনালোকে গম নাপায় টেষ্টটো কেনেকুৱা আছে, কিন্তু খানাটো ভাল হ'লেহে সেই দিওঁ, নহ'লে আকৌ ইয়াক মডিফাই কৰোঁ। কৃষ্ণ
সুন্দৰ সুন্দৰ মিলি মামি থেংক ইউ আপোনাৰ পৰা ৰেচিপিটো শিকিব যে বনাই আছোঁ যদি ভিডিঅ'টো চাই আছে কমেণ্ট কৰি দিব সঁচাকৈ মুড়ি ঘণ্টাটো বম টেষ্টি মই এইটো মুড়ি ঘণ্টা বনাই থাকোঁ তাৰমানে বহুত কম সময়ত ফটাফট বনাই দিব পাৰিম ইমান ঝঞ্ঝাল নাই আৰু বইল কৰি দিলে হ'ল তাৰপিছত দালিত যেনেকৈ তেল মাৰি 5 তেল মাৰি ভিতৰত দেখালোৱে বাৰু সেনেকৈ তেল মাৰিম তো মই এতিয়া খাওঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নেক্সট যদি বেলেগ ৰেচিপি লাগে কমেণ্ট কৰি ক'ব